অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ। অসমত বৰ্তমান 6খন ৰাষ্ট্ৰীয় উদ্যান আছে। সেইকেইখন হৈছে 1 নম্বৰত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, 2 নম্বৰত আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান, 3 নম্বৰত আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, 4 নম্বৰত আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান, 5 নম্বৰত আছে ডিব্ৰুগড় চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু 6 নম্বৰত আছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। আৰু এতিয়া আমি এই 6খন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে বিতংকৈ আলোচনা কৰিম। ইয়াত সেইখিনি বিষয় এতিয়া আমি আলোচনা কৰিম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। কাজিৰঙা হৈছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। ই নগাঁও, শোণিতপুৰ আৰু গোলাঘাট জিলাত অৱস্থিত। 1974 চনৰ 1 জানুৱাৰীত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল। 1985 চনত কাজিৰঙাক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ বুলি ঘোষণা কৰিছিল। অৱশ্যে 2007 চনত কাজিৰঙাক প্ৰজেক্ট টাইগাৰ ঘোষণা কৰিছিল। কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত। এতিয়া আমি আলোচনা কৰিম মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। মানাহ ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান। ই অসমৰ বাক্সা আৰু চিৰাং জিলাত এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। 1973 চনতে মানাহ ৰাষ্ট্ৰীয় উদ্যানতে পোনপ্ৰথমবাৰৰ বাবে প্ৰজেক্ট টাইগাৰ আৰম্ভ হৈছিল। কিন্তু 1990 চনতহে ইয়াক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছিল। ইয়াত প্ৰথম প্ৰশ্নটো আহিব পাৰে যে প্ৰজেক্ট টাইগাৰ ক'ত আৰু কিমান চনত আৰম্ভ হৈছিল। তেতিয়া ইয়াৰ এনচাৰটো হ'ব 1973 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানতে পোনপ্ৰথমবাৰৰ বাবে প্ৰজেক্ট টাইগাৰ আৰম্ভ হৈছিল। অৱশ্যে 1985 চনতে ইয়াক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰিছিল। এই ৰাষ্ট্ৰীয় উদ্যানখনত সোণালী বান্দৰ আৰু নল গাহৰি পোৱা যায়। এতিয়া আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত কেইটামান প্ৰশ্ন আলোচনা কৰিম। 1 নম্বৰত দিয়া আছে প্ৰজেক্ট টাইগাৰ ক'ত আৰম্ভ হৈছিল। ইয়াৰ এনচাৰটো হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যানত। 2 নম্বৰত দিয়া আছে প্ৰজেক্ট টাইগাৰ কিমান চনত আৰম্ভ হৈছিল। ইয়াৰ এনচাৰটো হ'ব 1973 চনত। 3 নম্বৰ প্ৰশ্নটোত আছে মানাহক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল। ইয়াৰ এনচাৰটো হ'ব 1990 চনত। আৰু 4 নম্বৰ প্ৰশ্নটোত আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত। ইয়াৰ এনচাৰটো হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰ আৰু নল গাহৰিৰ বাবে বিখ্যাত। যেতিয়া আমি যিকোনো এটা টপিক পঢ়োঁ সেই টপিকটো একেবাৰে নিশেষ কৰি যোৱাটো ভাল। তেতিয়াহে আমি বেলেগ এটা টপিক লৈ আগুৱাই যাব লাগিব। এনেকৈ পঢ়িলে আমাৰ সোনকালে মনত ৰখিব আৰু আমাৰ পৰীক্ষাটো বহুত উন্নত ফল পোৱা যাব। এতিয়া আমি আলোচনা কৰিম ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে, অৰ্থাৎ ওৰাং নেশ্যনেল পাৰ্কৰ বিষয়ে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। 1999 চনত ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলিও জনা যায়। এতিয়া ইয়াত প্ৰশ্ন আহিব পাৰে যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কি নামেৰে জনা যায়। তেতিয়া ইয়াৰ এনচাৰটো হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা নামেও জনা যায়।